শাসকীয় পক্ষই মানি লৈছে বিৰোধীয়ে নলয় এক্সিট পোলক লৈ উৎসাহিত এনডিএ বিপৰীতে এক্সিট পোলক নস্যাৎ বিৰোধীৰ শনিবাৰে প্ৰকাশ পালে দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক্সিট পোল বা প্ৰাক ভোট গণনাকালীন সমীক্ষা দেশৰ সৰহ সংখ্যক প্ৰতিষ্ঠানেই এক্সিট পোলত এনডিএক 360ৰ পৰা 400খন আসন দিছে বিপৰীতে ইণ্ডিয়াক দিছে 120ৰ পৰা 150খন আসন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমত বিজেপিক 10ৰ পৰা 12খন আসন দিয়াৰ বিপৰীতে বিৰোধীক দিছে 2ৰ পৰা 4খন আসন দেওবাৰে এআইচিচিৰ নেতা জয়ৰাম ৰমেশে এক সংবাদমেল সম্বোধন কৰে দিল্লীত য'ত অনলাইন যোগে অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় অসমত বিৰোধী ঐক্যমঞ্চই কমেও 7খন আসন পাব आज भी आपका सामने असम कांग्रेस का प्रेसिडेंट होने का नाते मैं आपको बोल रहा हूँ सर मिनिमम 7 सीट में हमारा जीत 100% श्योर है वो भी असम का जो मीडिया है सर वो टीवी में 4 सीट हमको दे रहा है लेकिन प्राइवेटली आप किसी को भी पूछ लीजिए असम में किसी भी डिस्ट्रिक्ट में किसी पार्टी का आदमी को भी पूछिए ये कांग्रेस ने इस बार पिछले से ज़्यादा सीट हमको जरूर मिलेगा और वोट शेयर भी सर 2021 में हमारा जो वोट शेयर था सर पूरा असम में बीजेपी का साथ हमारा 1 लाख वोट का डिफरेंस था इफाले एग्जिट पोलक आउकान करी अखिल गगৈয়ে কলে বিৰোধীয়ে অসমত 6খন আসন পাব আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজো যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে লব বুলি মই ভাবো গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰোঁ কিন্তু এক্সিট পোলেটো দেখুৱাইছে যে অসমত এটা বা 2টা সৰ্বাধিক 2টা মাত্ৰ সিটে আমি বিৰোধী ঐক্যমঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবো অখিলে কলে যদিও এনডিএ চৰকাৰ কৰিব কিন্তু 380খন আসন নাপায় 270ৰ পৰা 280খন পাব যদি এনডিএ চৰকাৰো গঠন কৰে এটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এটো অবাস্তৱ বুলি ভাবো বাস্তৱসন্মত নহয় বুলি ভাবো আৰু ভাবো যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কলে 400 পাৰ হ'ব মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব যে এবাৰ ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰাৰ আমি সংকল্প লৈছিলোঁ আৰু 370ৰ পৰা 400 লৈকে যেটো আমাৰ এটা স্লোগান আছিলে যে এবাৰ আমি 400 আসন অধিক আসন লাভ কৰিম আৰু সেইটো ধাৰাতে এবাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ৰায় দিছে গতিকে মই নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ যে এবাৰ আমি 400তকৈ অধিক আসন আমাৰ এনডিএ পাব গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কলে এই এক্সিট পোল ইণ্ডিয়াক হতাশ কৰাৰ পৰিকল্পনাহে মাথো সুসংগতভাৱে চৰকাৰী পক্ষক সমৰ্থন কৰি এক্সিট পোলক ইণ্ডিয়া এলায়েন্সক তেওঁলোকে হতাশ কৰা এটা পৰিস্থিতিলৈ লৈ গৈছে আৰু যদি আপুনি ব্যক্তিগতভাৱে খুদে সেইবিলাক অনুষ্ঠানে আকৌ আপোনাক কংগ্ৰেছৰ বা ইণ্ডিয়া এলায়েন্সৰ ভাল বুলি কয় গতিকে এই যেটো এক্সিট পোলটো সময় আমি দেখিছোঁ কেতিয়াও মানে এক্সিট পোল তেওঁলোকে যি হিচাপে দিয়ে সেই হিচাপে ৰিজাল্ট হোৱা নাই এপিচিচিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰে কলে এক্সিট পোল মোদী বা বিজেপিৰ পক্ষত ওলোৱাটো স্বাভাৱিক আমি পূৰ্বতেই জানো যে যি এক্সিট পোল ওলাব হেয়া মোদী বা বিজেপিৰ পক্ষত ওলাব এক্সিট পোলৰ ওপৰত আমাৰ ভৰসা নাই কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চাৰ কোনো এজন নেতাৰে ভৰসা নাই আৰু এই কথাটো আগতে পূৰ্বতেই কোৱা গৈছে গতিকে এক্সিট পোল লৈ আমি কোনো চিন্তিতও নহয় এক্সিট পোল এবাৰ অসত্য প্ৰমাণিত হ'ব বিজেপিৰ বিধায়ক বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে কলে আমি আশা কৰা ধৰণে ওলাইছে এক্সিট পোল আগৰ পৰা আমি যেটো কৈ আছিলোঁ আমাৰ এক্সপেক্টেশন আমাৰ যেটো
অনুমান আছিল যে ভাৰতীয় জনতা পাৰ্টীৰ খুব সুন্দৰ ফলাফল হ'ব আৰু যোৱাবাৰ যিটো আমি 303টা ছিট পাইছিলোঁ ভাৰতীয় জনতা পাৰ্টী এইবাৰ তাতকৈ বৃদ্ধি হ'ব আৰু আমাৰ NDA যিটো কোৱালিশ্যন তাৰ আমি এতিয়াও আশাবাদী এক্সিট পোলত যদিও 380 365 তেনেকুৱা দি আছে আমি 380 90 বা 410-15 আমি পাব পাৰোঁ AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই মানি ল'লে এক্সিট পোলক ক'লে দুখ লগা প্ৰেডিকশ্যন ক্লিন সুইপ হ'ব বুলি ভবাই নাছিলোঁ পিছবেলা 2-3টাৰ পিছত গম পোৱা যাব কিন্তু প্ৰেডিকশ্যন যেটো দেখিছে এইটো বৰ দুখ লগা প্ৰেডিকশ্যন আমি কোনো এক্সপেক্ট কৰা নাছিলোঁ যে আকৌ ক্লিন সুইপ হ'ব বুলি আমি ভাবাই নাছিলোঁ কেইবাটা ইস্যু আছিলে মূল্যবৃদ্ধি হোক বেকাৰ সমস্যাই হোক আৰু আমি বিৰোধী গোটেইখিনিয়ে যি যাৰ লেভেলত পৰ্যালোচনা কৰা উচিত যদি সঁচাকৈ এইটো হয় যে কি কাৰণে আমাৰ বুথ লেভেলত মেনেজমেণ্ট হোৱা নাই কি ৰাইজৰ ওচৰত আমি ভালকৈ আমাৰ ইস্যুখিনি লৈ যাব পৰা নাই নেকি ইফালে NB নিউজৰ নিজা এক্সিট পোল অনুসৰি বিজেপি মিত্ৰজোঁটে অসমত পাব 12খন আৰু কংগ্ৰেছে পাব 2খন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 7,354 জন ভোটাৰৰ মাজত চলোৱা হৈছিল সমীক্ষা সেই অনুসৰি ডিব্ৰুগড় লখিমপুৰ শোণিতপুৰ দৰং ওদালগুৰি যোৰহাট কাজিৰঙা ডিফু গুৱাহাটী শিলচৰ কৰিমগঞ্জত বিজেপি জয়ী হ'ব বৰপেটাত অগপ আৰু কোকৰাঝাৰ UPPLৰ হাতলৈ যাব ধুবুৰী আৰু নগাঁও যাব কংগ্ৰেছৰ দখললৈ কিন্তু সকলো অপেক্ষাৰ ওৰ পৰিব 4 জুন মঙলবাৰে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা